নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ মাৰ্চ। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 10টা ভাল খবৰ। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। দেশৰ লাখ লাখ মুছলমানক চৰকাৰে প্ৰদান কৰিব টকা আৰু চৰকাৰে ঈদৰ উপহাৰ প্ৰদান কৰিব মোদীয়ে লাখ লাখ দেশৰ মুছলমানক প্ৰদান কৰিব এই উপহাৰ। আপুনি কেনেকৈ লাভ কৰিব এই উপহাৰ? যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অকল বেংক একাউণ্টতে চৰকাৰে প্ৰদান কৰিব টকা, লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। অৰুণোদয় আঁচনিৰ নতুন প্ৰপত্ৰ বিতৰণ কৰি আছে। লাখ লাখ PM কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000কৈ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ঈদৰ বাবে দেশৰ লাখ লাখ মুছলমানলৈ বৃহৎ উপহাৰ মোদী চৰকাৰৰ। ঈদত দেশৰ 32 লাখ দৰিদ্ৰ মুছলমানক বিজেপিয়ে দিব সৌগাত মোদী। হয় বন্ধু বান্ধৱীসকল, এয়া মোদী চৰকাৰৰ বৃহৎ ঘোষণা। কাপোৰ আৰু খাদ্য সামগ্ৰী একগোটকৈ বৃহৎ কিট প্ৰদান কৰা হ'ব মুছলমানসকলক। কিটত থাকিব চেৱাই, খেজুৰ, ড্ৰাই ফ্ৰুটৰ লগতে বেচন, ঘি, ডালদা আৰু মহিলাৰ বাবে কাপোৰ থাকিব। সৌগাত মোদী কিট অভিযান 25 মাৰ্চ আজিৰ পৰা নতুন দিল্লীত অভিযান আৰম্ভ কৰিব। হয় বন্ধু বান্ধৱীসকল, আজি হৈছে 26 মাৰ্চ। যোৱাকালিৰ পৰা বিজেপিয়ে কৰিছে এয়া এটা ডাঙৰ অভিযান। আপুনি যদি এইসমূহ সুবিধা পাইছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব, কিয়নো দেশৰ বিভিন্ন প্ৰান্তত এনেকুৱাকৈ চৰকাৰে বিতৰণ কৰিব এইসমূহ সামগ্ৰী। সমগ্ৰ দেশৰ লাখ লাখ দৰিদ্ৰ মুছলমানে পাব সৌগাতে মোদীৰ কিট। আৰু ঈদ উপলক্ষে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে বিজেপিয়ে। সমগ্ৰ দেশৰ দুখীয়া মুছলমানসকলৰ বাবে এক ডাঙৰ উপহাৰ দিবলৈ কৈছে বিজেপিয়ে। আৰু এই অভিযান বিজেপি ক্ষুদ্ৰ সংখ্যালঘু মৰ্চাৰ দ্বাৰা চলোৱা হ'ব। সৌগাত মোদী কিটত ঈদৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী অন্তৰ্ভুক্ত থাকিব। কেৱল এয়াই নহয়, উৎসৱৰ সময়ত উপযোগী হ'ব পৰা সামগ্ৰী থাকিব এই কিটত। লগতে মুছলমান সম্প্ৰদায়ক মুছলিমে মধ্যস্থতাকাৰী আৰু ঠিকাদাৰৰ প্ৰভাৱৰ পৰা আঁতৰ কৰাত সহায় কৰিব। আৰু ইয়াৰ অধীনত প্ৰতিজন বিজেপি কৰ্মীয়ে 100 জন লোকৰ সৈতে যোগাযোগ কৰিব। বিজেপিৰ দাবী, এই পদক্ষেপটো সামাজিক অন্তৰ্ভুক্তি আৰু দৰিদ্ৰতা দূৰীকৰণৰ দিশত এক ডাঙৰ প্ৰয়াস। আৰু ঈদৰ বাবে দেশৰ লাখ লাখ মুছলমানলৈ বৃহৎ উপহাৰ মোদী চৰকাৰৰ। হয় বন্ধু বান্ধৱীসকল, আৰু যোৱাকালিৰ পৰা আৰম্ভ কৰিছে চৰকাৰে বৃহৎ অভিযান। যদি আপুনি এইসমূহ সুবিধা আৰু আজি পাইছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট বক্সত জনাই দিব। লগতে কোনটো প্ৰান্তৰ পৰা আপুনি ভিডিঅ'টো চাই আছে সেয়া আপুনি জনাবলৈ নাপাহৰিব। আৰম্ভ হৈ গ'ল চৰকাৰী ঘৰৰ ছাৰ্ভে। এতিয়া আপুনি ঘৰতো বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ছাৰ্ভেৰ কামটো কৰি লৈ লওক। আৰম্ভ হৈ গ'ল বৃহৎ ছাৰ্ভে। অক্টোবৰৰ ভিতৰতে ঘৰ পাব লাখ লাখ মহিলা আৰু পুৰুষে। যদি আপুনি এতিয়ালৈকে ছাৰ্ভে কৰা নাই, অতি শীঘ্ৰে ছাৰ্ভে কৰি লৈ লওক। আপোনাৰ মোবাইল ফোনৰ এপৰ জৰিয়তে কেনেকুৱাকৈ আপুনি ছাৰ্ভে কৰিব। 27 মাৰ্চত মুকলি হ'ব এপ। আপুনি নিজে কৰি ল'ব পাৰিব জিঅ' ট্ৰেকিং। ইতিমধ্যে ঘৰে ঘৰে কৈছে জীৱিকা সখীয়ে। আপোনাৰ ঘৰত যদি জীৱিকা সখী যোৱা নাই তেনে ক্ষেত্ৰত আপুনি আপোনাৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে কৰি লৈ ল'ব পাৰিব। অনলাইন কাম নজনা মানুহৰ জিঅ' ট্ৰেকিং জীৱিকা সখীয়ে কৰি দিব। কিন্তু ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এণ্ট্ৰি নকৰিলে হ'ব একশ্যন। ব্যৱস্থা লোৱা হ'ব জীৱিকা সখীৰ বিৰুদ্ধে। নতুনকৈ 3,80,000 লোকে পাব চৰকাৰী পকী ঘৰ। তাৰ পাছত পুনৰ কেঁচাঘৰত থকা 200 লোকক দিয়া হ'ব চৰকাৰী ঘৰ। কোনো লোক আৰু কেঁচাঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি প্ৰদান কৰিছে চৰকাৰে। সদনত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আপুনি কেনেকুৱাকৈ জিঅ' ট্ৰেকিং কৰিব যদি নাজানে নিশ্চয় কমেণ্ট বক্সত এতিয়াই জনাই দিয়ক, আপোনালোকে সম্পূৰ্ণকৈ জনাই দিম। লগতে কোনটো এপ ডাউনলোড কৰিব লাগিব নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ ৰিপ্লাইত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক তোমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আহি গ'ল পঞ্চায়তক লৈ নতুন আইন। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়তৰ অৱশেষত নতুন আইন আহি পৰিছে। ইয়াৰ পৰা অধিক শক্তিশালী হ'ব পঞ্চায়তৰ ক্ষমতা। দুৰ্বল হৈ পৰিল জিলা পৰিষদ। অসম পঞ্চায়ত সংসদীয় বিধেয়ক গৃহীত বিধানসভাত। 105, 108 আৰু 109 ধাৰা সংশোধন কৰা হৈছে। নতুন সিদ্ধান্ত চৰকাৰৰ। 7 বছৰৰ ক্ষেত্ৰত নিজাববীয়াকৈ দিব পাৰিব নিবিদা। নিজে টেণ্ডাৰ কল কৰিব পাৰিব, লগতে এলাৰ্ট কৰিব পাৰিব। 5ৰ পৰা 10 লাখৰ ওপৰত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। পূৰ্বতে আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিল। 10 লাখ লৈ ক্ষমতা আছিল জিলা পৰিষদৰ। কিন্তু এতিয়াৰ পৰা জিলা পৰিষদৰ ক্ষমতা হ্ৰাস কৰি 1 লাখ কৰা হ'ল। আৰু বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে।
তাৰপিছত অসমবাসীৰ ৰাজত্ব লৈছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ 1 এপ্ৰিলৰ পৰা নতুন নিয়মৰ সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী লগতে ৰেচন কাৰ্ড থাকিলে জনাতে পাব বহুতো সুবিধা যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ লগতে ৰেচনৰ দোকানীৰ বাবেও বহুতো নতুন নিয়ম সলনি হৈ পৰিছে আৰু আজি জানি লওক কি নিয়ম সলনি হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে 1 তাৰিখে পুৱাই যাওক ৰেচনৰ দোকানলৈ লগতে লৈ যাওক ৰেচন কাৰ্ড সংগ্ৰহ কৰক প্ৰাপ্য ৰেচন সংগ্ৰহ কৰিলে আপুনি ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ফিংগাৰপ্ৰিণ্ট ল'ব লাগিব যদি আপুনি ফিংগাৰপ্ৰিণ্ট নিদিয়ে তেনেক্ষেত্ৰত আপুনি ৰচিদ ল'ব নোৱাৰিব ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ নোলোৱাকৈ উভতি নাহিব দোকানৰ পৰা অন্তদয় অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলোকৈ চাউল অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল যদি আপুনি চাউল নাপায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ ৰেচনৰ দোকানীও মনত ৰাখিব 1 এপ্ৰিলৰ দিনটো কিয়নো 1 এপ্ৰিলৰ দিনটোত সকলো হিতাধিকাৰীক ৰেচনৰ দোকানলৈ আহিবলৈ দিয়ক কেৱল এয়াই নহয় দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব সকলো ৰেচনৰ দোকানীয়ে সকলোকে যোগান ধৰিব লাগিব প্ৰাপ্য ৰেচন সামান্য কমকৈ দিলে যাব লাগিব জেললৈ ৰেচনৰ হিতাধিকাৰীৰ বাবে মুকলি হল হেল্পলাইন নম্বৰটো হৈছে 1800345368 যদি আপুনি ৰেচন পোৱা নাই যদি ৰেচন কাৰ্ডৰ দোকানীৰ নামত কিবা অসুবিধা হৈছে আপুনি লগে দিয়ক অভিযোগ লগে চৰকাৰ ল'ব একশ্যন তাৰপিছত অসমবাসীৰ ৰাজত্ব লৈছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 এপ্ৰিলৰ পৰা লাভ কৰিব লাখপতিবাদৰ ধনৰাশি প্ৰথম কিস্তিত 10,000 টকা লাভ কৰিব আৰু পৰৱৰ্তী কিস্তিত 25,000 টকা লাভ কৰিব মহিলাসকলে প্ৰথম কিস্তিত 10,000 টকা 1 এপ্ৰিলত লাভ কৰিব 40 লাখ মহিলাই আত্মহত্যাৰ প্ৰপত্ৰটো জমা কৰিছে 1 এপ্ৰিলত ঘোষণা কৰা হ'ব লাখপতিবাদৰ চূড়ান্ত তালিকা বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব চৰকাৰে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চেক কৰিব পাৰিব 31 তাৰিখত চৰকাৰে প্ৰকাশ কৰিব তালিকা আপুনি কেনেকৈ তালিকাত চেক কৰিব আপোনাৰ নাম আছে নে নাই যদিহে 10,000 টকা আপুনি ভাল কামত ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত চৰকাৰে আপোনাক প্ৰদান কৰিব 25,000 কৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বাবে কেইবাটাও ফল খবৰ প্ৰদান কৰিছে তাৰপিছত অসমবাসীৰ ৰাজত্ব লৈছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুনকৈ 14 লাখ লোকে পাব অৰুণোদয় আঁচনি যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো জমা কৰে অতি শীঘ্ৰে জমা কৰি দি দিয়ক কিয়নো গাঁও পঞ্চায়তত চৰকাৰে বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ছেপ্টেম্বৰত 3 পৰা 4 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি কোনো দুখীয়া লোক বঞ্চিত নহয় অৰুণোদয় আঁচনিৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এতিয়া চেক কৰক তালিকাত আপোনাৰ নামটো আছে নে নাই লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয় তালিকাৰ পৰা যদি আপোনাৰ অৰুণোদয় তালিকাত নামটো নাই তেনে ক্ষেত্ৰত লগে দিয়ক আপুনি অভিযোগ লগতে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন আপুনি কেনেকৈ কৰিব আবেদন লগতে কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ লাগে নিশ্চয় কমেন্ট বক্সত জনাই দিব নেক্সট ভিডিঅত জনাই দিম তাৰপিছত অসমবাসীৰ ৰাজত্ব লৈছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে কেইবাটাও বৃহৎ সুবিধা প্ৰদান কৰিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি চৰকাৰী ঘৰ আয়ুষ্মান কাৰ্ড স্বাস্থ্য বীমাৰ বৃহৎ সুবিধা আপুনি এইকেইটা সুবিধা লাভ কৰিছে নে নাই ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আয়ুষ্মান অসমৰ অধীনত বিনামূলীয়াকৈ চিকিৎসা সেৱা ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাকৈ বিনামূলীয়াকৈ বীমা ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহব আপোনাৰ চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এইসমূহ সুবিধা আপুনি লাভ কৰিব ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল হয় বন্ধু-বান্ধৱীসকল যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপুনি এইসমূহ সুবিধাৰ পৰা বঞ্চিত হৈছে নেকি তেনে ক্ষেত্ৰত নিশ্চয় কমেন্ট কৰি জনাব